গুড মৰ্নিং নমস্কাৰ সকলোকে মই লক্ষ্মীয়ে আপোনালোক সকলোকে নতুন এটা ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু ৰাতিপুৱাৰ পৰা আজি এটা লং ব্লগ ষ্টাৰ্ট কৰিছোঁ। এয়া হাতত এক কাপ ব্লেক কফি লৈ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি দিনটো কি কৰোঁ কি মানে কাম আছে আৰু গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি এফালে যাবলগীয়া আছে একদম খুব সোনকালতে। এতিয়া আজি দেওবাৰ যদিও মানে দেৰিলৈকে শুবলৈ সময় নাই, সোনকালে উঠিলোঁ, উঠি কাম চাম অলপমান কৰিলোঁ। তাৰপিছতে নেমু পানী খাই এয়া এক কাপ ব্লেক কফি খাম এতিয়া, লগত লৈছোঁ এয়া মেৰিগ'ল্ড বিস্কুট খাই লৈ তাৰপিছতে ৰেডি হৈ মেলি এফালে যাব লাগে। আকৌ বনোৱা সিজোৱা কৰিবলৈও আছে, খোৱা বোৱা অকণমান কিবাকিবি কৰিব লাগিব, মানে খুৱাই মেলি নিব লাগিব ইহঁতক। বেটাক চাগে নিনিম, যোনফালে যাম বাকীখিনি ক'ত যাম কি কথা গোটেইখিনি আপোনালোকক জনাই থাকিম আৰু ব্লগটো একেবাৰে শেষলৈকে চাই থাকিব। এতিয়া বাজিছে 9:30, আমি ঘৰৰ পৰা ওলাই আহি আছোঁ। মাজনীৰ আজি মানে আবাকাছৰ এটা কম্পিটিশ্যন আছে, এইটো ষ্টেট লেভেলৰ হয়। তাইক সেই কম্পিটিশ্যনটো দিয়াবলৈ আজি লৈ আহিছোঁ। বেটাক মানে থৈ আহিলোঁ মাৰ লগতে, সিনো ইমান দিনটো কি কৰিব বুলি আৰু। এফালে মিষ্টাৰ থ'বলৈ আহিছে আমাক, এফালে মাজনী। ভয় লাগিছে নেকি? এইটো মানে আবাকাছৰ কম্পিটিশ্যনটো এনেকুৱা ধৰণৰ 5 মিনিটত 100টা মানে মেটচ কৰিব লাগে, আৰু 100টা নহ'লেও মানে 80টাৰ ওপৰততো কৰিবই লাগিব। আৰু তাৰ ভিতৰত আৰু শুদ্ধ কিমান হয় সেইটোৰ ওপৰত মানে কম্পিটিশ্যনটোৰ ৰিজাল্টটো দিব। আৰু বহুত ল'ৰা ছোৱালী হ'ব, আমাৰ মাজনীটোতো লেভেল 8ৰ এক্সাম দিব এইটো। তাকে আৰু 7, 8, 9 একেলগতে দিব বোলে। বাকী লেভেল 1ৰ পৰা ষ্টাৰ্টিং হ'ব, 1, 2, 3 এনেকৈ হৈ গৈ থাকিব। যথেষ্টখিনি সময় লাগিব চাগে, আজি দিনটোৱে লাগিব চাগে আৰু সেনেকৈ ভাবিছোঁ। ৰুক্মিণী গাঁও পালোঁ, 10:15ত সোমাবলৈ বুলি কৈছে। এতিয়া 9:30 বাজিছে, পামগৈ আৰু। মাজনী তাই অকণমান নাৰ্ভাছ হৈ আছে। কালি অৱশ্যে ঘৰত প্ৰেক্টিছ কৰোঁতে 80টা কভাৰ হৈছিলে ন? 80টা ওপৰতে গৈছিলে ছেকেণ্ড বাৰ কৰোঁতে। এইটো মানে স্পীডটোৰ ওপৰত কথা, মানে 100টা অংক মানে কৰিব লাগিব 5 মিনিটৰ ভিতৰত। তাতে ষ্টেজত হ'ব ন, টিচাৰ বেলেগ থাকিব, সেই আৰু শুদ্ধৰ ওপৰত কথা আৰু। চাগে 50টাৰ ওপৰত শুদ্ধ হ'লে মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সেনেকৈ দিব পাৰে আৰু। তাকে আগতেও হৈছিলে কম্পিটিশ্যন, অনা নাই তাইক, এইবাৰ প্ৰথম আনিছোঁ। কৰি চাওঁ কি হয় আৰু, ৰিজাল্টটো তাইৰ ওপৰত বেছ কৰিব আৰু তাই কিমানখিনি শুদ্ধকৈ কৰিব পাৰে। সেই আৰু এতিয়া গৈ আছোঁ, তাত গৈ দেখাই থাকিম কেনেকুৱা কি হয়। আগতে যিহেতু আমি অহা নাই কম্পিটিশ্যনত এনেকৈ, এইবাৰ প্ৰথম আহিছোঁ। তাতে আপোনালোককো দেখাই থাকিম কেনেকুৱা ধৰণৰ মানে পাতে আৰু হেৰিবিলাক। ইয়াতে এয়া পোষ্টাৰ লগাই থৈছে। আমি আহিছিলোঁ নেকি বাৰু ইয়াতে আগতে? অহা লাগিছে দেখোন কিবা কাৰণে। গাড়ী তাত থ'ব লাগিব। সেই ভিতৰলৈ যাবগৈ লাগিব নেকি ন? ষ্টুডেণ্টবিলাক আহিছে আৰু এতিয়া 10:15তহে ভিতৰত সোমাবলৈ দিব চাগে। এডমিটখন উলিয়াই ল'বা হা। একদম নাৰ্ভাছ নহ'বা। নাৰ্ভাছ হ'বলগীয়া একোৱে নাই। এইটো ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ। সেইফালে সোমাব লাগিব নে এইফালে বা? এইফালে যাব লাগিব। আপুনি, মই পিছত ফোন কৰিম দিয়ক। ব'লা, ঠাইৰ ওপৰত যাব লাগিব। ষ্টুডেণ্টবিলাক আহিছে আৰু অল দা বেষ্ট। বহি আছোঁ, হ'বলৈ অকণমান টাইম আছে কম্পিটিশ্যনটো। Parents and students requesting to please take the seat from the back. Please cover the back seat first. আৰম্ভ হ'ব আৰু, হোৱা নাই টাইম। 10:15ৰ পৰাই দিছিলে, এতিয়া টাইম কিমান হ'ল? তুমি ঘড়ী পিন নাহিলা? নহয়, সেইটো কথা কোৱা নাই। তোমাক ঘড়ী নালাগিব তাতে ষ্টেজত? নালাগে। আৰু বেলেগ কিবা কিবি প্ৰগ্ৰেমো আছে, মানে অকল আবাকাছৰ কম্পিটিশ্যনে নহয়, আৰু বেলেগ কিবা প্ৰগ্ৰেম ৰাখিছে, সেইবিলাকো চাবলৈ পাম ধুনীয়াকৈ। আৰু মানে এক্সাম তাই দিব, ভয় মোৰ লাগি আছে একদম, বুকুখন মোৰ ধপ ধপ কৰিয়ে আছে। আৰু ল'ৰা ছোৱালীয়ে কিবা এনেকৈ পৰীক্ষা চৰীক্ষা দিবলৈ হ'লে মানে ভয় লাগেই। মাকহঁতৰহে বেছি ভয় লাগে, মোৰ বেছি ভয় লাগি আছে। তুমি ভয় নকৰিবা আকৌ, একো নাই, নিজৰ পেপাৰখন ল'বা, এক্সাম দিবা, যি হয় দেখা যাব। पंजाब सिंध गुजरात
কম্পিটিশ্যনটোৰ আৰম্ভণি প্ৰথম লেভেল 1ৰ পৰা ষ্টাৰ্ট হৈছে আৰু আবাকাছটো এনেকুৱা ধৰণৰ মানে ইয়াত কোনো বয়স বা ক্লাছৰ কথা নাই ইয়াতে লেভেল 1তো 8, 9, 10ৰ ষ্টুডেণ্টো আছে মানে লেভেল 1, 2তো সেই ডাঙৰ ষ্টুডেণ্টো আছে সৰুও আছে সেনেকুৱা ধৰণৰ আমাৰ মাজনীটোতো লেভেল 8 পাইছে লেভেল 8ৰ এক্সাম দিব আৰু ইয়াত মানে কুৱেশ্যন অকল 100টা দিব সেইটো হৈছে 5 মিনিটতে কৰিব লাগিব এইটো মানে টাইমৰ যোনটো স্পীড মেটচ কৰা সেইটোহে মানে মেইন হয় 100টা কুৱেশ্যন মানে 5 মিনিটত কোনে কৰিব পাৰিব আৰু শুদ্ধকৈ কৰিব পাৰিব সেইটোহে মানে কথা আমাৰ মাজনীয়েতো ঘৰত যিমানখিনি প্ৰেক্টিছ কৰিছে আৰু বেছিটো প্ৰেক্টিছ কৰিবলৈ সময় নাপায় যিহেতু ক্লাছ 8ত তাই পঢ়ি আছে আৰু 8ত মানে কিমান কিতাপ পঢ়িব লাগে স্কুলৰ আৰু মানে স্কুলৰ পঢ়া প্ৰেছাৰখিনিয়ে বহুত বেছি সেইটো কাৰণে আবাকাছটো মানে মাজে মাজে তাই প্ৰেক্টিছ কৰা হয় আৰু কম্পিটিশ্যনৰ দুদিনৰ আগত যেতিয়া তাই প্ৰেক্টিছ কৰিছিলে এক্সামটো দিবৰ কাৰণে তেতিয়া মানে তাই 85টা কভাৰ কৰিছিলে কিন্তু তাতে মানে 75টাহে তাই কভাৰ কৰিবলৈ পাৰিলে আৰু টাইমাৰটো সন্মুখত দি নিদিয়ে মানে তেওঁলোকে ষ্টাৰ্ট বুলি কয় তাৰপিছত মানে 5 মিনিট হৈ যোৱাৰ পিছত আৰু মানে ষ্টপ কৰি দিয়ে আৰু কৰিব নোৱাৰে 5 মিনিটত 100টা চাম কৰিব লাগে আৰু এইটো শিকালে মানে কি হয় ল'ৰা ছোৱালীবিলাকৰ মেথছৰ যোনটো স্পীড কৰা সেইটো বাঢ়ে তাৰপিছতে আৰু ব্ৰেইনটো শ্বাৰ্প হয় আৰু মেথছত চোকা হয় বাৰু দেই অলপমান মানে এইটো কৰিলে মানে যিবিলাক স্কুলৰ মেথছ আছে সেইবিলাকত বেছি হেল্প হয় মানে ধৰক যেনেকৈ টেবুলখন নেওতাখন মানে পূৰা মুখতে থাকে আবাকাছটো কৰিবলৈ হ'লে আকৌ নেওতাখন একেবাৰে মুখতে থাকিব লাগিব তেতিয়াহে মানে কৰিব পাৰে নেওতাখন মানে মুখস্থ কৰাটো কম্পালচৰি আৰু অকল ষ্টুডেণ্টকহে দিছে লাঞ্চ মানে তাৰে অকণমান আমি টেষ্ট কৰি চাওঁ আছে বাৰু যথেষ্টখিনিয়ে দিছে বিৰিয়ানী দিছে ইমান ড্ৰাই বিৰিয়ানীটো যে খাবানে ইনে ৰাইটা দিলে হ'ল এনেকুৱা সৰু বাটি আছে নি বাবা এপাৰ স্পুনে খাবলৈ বেয়া দিয়া তুমি খোৱা তুমি খাই লোৱাচোন বাৰু যথেষ্টখিনি দিছে তুমি পেট ভৰাই খাই লোৱা আমি কিবা খায়ো ল'ব পাৰিম বাহিৰত পাপাই মই থাকিলে তুমি খাই লোৱা পেট ভৰাই তাৰপিছত ঘৰত সেইকাৰণে খিচিৰি বনাই মই খাই আহিছোঁ আৰু আপুনি নোখোৱাকৈ আহিলে মই খাই আহিছোঁ একো খুৱাই আনিছিলোঁ ভেজ নন ভেজ দুইটাই দিছে কিন্তু এজন পেৰেণ্টছে দিছে এজন পেৰেণ্টছক দিয়া হ'লে ভাল আছিল হ'ব এবাৰ মই ৱেপাৰ দুডাল লগাই দিম চশমাত ধুনীয়াকৈ এইটো লোৱা এইটো ক'ত ডাষ্টবিনত পেলাই দিবা ডাষ্টবিন ক'ত সেইকেইটা ডাষ্টবিন যোৱা পেলাই দিম আমি ভাত খাই আহোঁ দেই বাই বাই অঁ যোৱা তাইক পঠিয়াই দিছোঁ অকণমান টাইম বহক আমি ভাত খাই আহোঁ নহ'লে ভোকত মৰিব লাগিব সৰুৰ পৰা এৰি দিয়া মানুহ নহয় অকলে এৰিয়ে পোৱা নাই ডাঙৰ হ'ল এতিয়া দেখাত আকৌ বহুত ডাঙৰ হোৱা নিচিনা লাগে নহয় খানদানৰ ল'ৰা ছোৱালীবোৰে সেনেকুৱা কি কৰিব এতিয়া তাইক দেখাত তাই ক্লাছ যিমান পাইছে তাতকৈ কলেজত পঢ়া ছোৱালী যেন লাগে আৰু আমি ভাত খাবৰ কাৰণে আহিলোঁ এখন হোটেলখনৰ নাম হৈছে বাজৈ ইমান বেছি টেষ্টি খানা দিছিলে নহয় মানে এক্সট্ৰাকৈ মাংস মাছ একো নল'লেও হৈ যাব আৰু ইয়াতে মাছৰ পিটিকা দিছিলে আৰু বহুতখিনি ব্যঞ্জন আছে বাৰু একদম মাটিমাহৰ খাৰলৈকে আৰু লগতে এটা দিছিলে টেঙামৰা শাক যে মেচকা টেঙা বুলি কয় যে যোনটো সেইটোৰ এটা চাটনি দিছিলে বৰ বেছি টেষ্টি লাগিলে খাই আৰু আমি ভাবিছিলোঁ কি বহুত দাম হ'ব নেকি মানে লোকেল মুৰ্গী আৰু তিল গাহৰি সেয়াও লৈছিলোঁ আমি কিন্তু মানে ইয়াতে আমাৰ অকল বিল হৈছে 660 টকা ইমানখিনি খোৱাৰ পিছতো 660 টকা বিল হৈছে তাকে খাই বহুত ভাল লাগিলে বাজৈ হোটেল 6 মাইল জয়ানগৰ ৰোডত আপোনালোকে কোনোবা এইফালে আহিলে খাব বিচাৰিলে খাব পাৰে মানে বহুত ধুনীয়া খানা খোৱালে ইমানেই মানে ভাল লাগিল নহয় খাই মই কি ক'ম আৰু ভাবিছিলোঁ মই খাইছোঁ লোকেল চিকেন দেই লোকেল চিকেন আৰু এওঁ খাইছে তিল গাহৰি ভাবিছিলোঁ বোলো বহুত দাম ল'ব নেকি যিহেতু আইটেম ইমানবিলাক দিছে ন আৰু মানে লাগে বুলি ক'লে আৰু তেওঁলোকে দি দিছে দেই বেলেগ হোটেলতকৈ বহুত বেছিয়ে দিছে মানে খানাখিনি আৰু মাছৰ পিটিকা চিটিকাবিলাক মানে যিমান লাগে এভেইলেবল কৰি দিছে মানে বহুত ভাল পালোঁ খাই আমাৰ উজনি অসমৰ পিটিকা আৰু মানে দামটো যেতিয়া ইয়াতে দিব ল'লোঁ কিমানকৈ ল'লে মানে 400 নহয় থালি মানে যিকোনো চিকেন বা পৰ্ক খালে মই নাখালোঁ থালিবোৰ মানে 340 360 এনেকুৱা আৰু তাত বহুত কম বেলেগ হোটেলতকৈ
বেলেগ ভাল ভাল আমাৰ বিল কিমান হ'ল 660 টকা 660 টকা হৈছে আমি দুজনে খালো বহুত কম বেলেগ মানে ভেজ থালি খালেও মানে দাম কম তাৰপিছতে চিকেন বা পৰ্ক মানে মাংস মাছ একো নোলোৱাকে ইমান ধুনীয়াকে দিছে নহয় পিটিকাই কেইবাবিধো দিছে তাৰপৰা মাছৰ মাথাও দিছিলে ন মাছৰ মাথা চাথা সেনেকে মানে এখন চব্জি দিছিলে মানে খাই ভাল লাগিলে দেই কি হোটেলবোৰত দেখোন থালি ল'লে 600 টকা 700 টকা এনেকুৱা হ'ল 500 বহুত বিল হয়গে আজিকালি মানে সোমাবলে ভয় লাগে ইমান বেছি বিল এই হৈ হিচাপে যায় লোকেল চিকেন লোকেল গাহৰি পিটিকা চিটিকা ব্ৰইলাৰ নবনাই বোলে মই সুধিছিলো ব্ৰইলাৰ নবনাই লোকেল চিকেনে দিয়ে ভাল পালো খাই কোনোবাই খাব মানে ভাল খানা খাব বিচাৰিলে আহিব পাৰে 6 মাইলত এইখিনি এই জয়ানগৰ ৰোড মই হেৰিখন লগাই দিম বাৰু দেই না যথেষ্ট বঢ়িয়া আৰু ওলাই আহোঁতে আকৌ একদম তামোল পাণ চব ৰেডি কৰি দিয়ে তামোলে পানে চব দিছে ধুনীয়াকে এইটো এটা ইয়াতে মানে মেজিক শ্ব' দেখাইছিলে চালোঁ অলপ সময় তাৰপিছতে প্ৰাইজ যেতিয়া ঘোষণা কৰিলে লেভেল 6, 7, 8, 9ৰ মানে গোটেইবিলাক মিলাই অকল এটা ষ্টুডেণ্টকহে প্ৰাইজ দিছে 3:30 বজাতে আহি পালোহি তাৰপৰা আহি পাই আৰু মানে মোৰ মাথাটো ইমান বেছি বিষালে অকণমান সময় ৰেষ্ট কৰি মাজনী টিউশ্যন ক্লাছ আছিলে তাই টিউশ্যনলৈ গ'ল টিউশ্যনৰ পৰা এতিয়া পাপাকে আনিলেগৈ আহি পালেহি আৰু এতিয়া এইফালে চাহ বনাইছোঁ চাকি বন্তি দিলোঁ সন্ধিয়াৰ চাকি দি লৈ এতিয়া গ্ৰীণ টি নাছিলে এয়া খাবৰ কাৰণে গ্ৰীণ টি বনাইছোঁ তাৰপিছতে ইহঁতৰ কাৰণে এয়া কিবা কিবি আনিছিলে এতিয়া খাবলৈ দিওঁ দিয়াৰ পিছতে পঢ়িবলৈ দিছোঁ বেটাক সেইফালে তাৰ আকৌ হেৰি আজি ছানডে যদিও মানে দিনত টিউশ্যন কৰিছিলে ছানডেও কৰে তাৰপৰা মাজনী ভাগৰো মানে ছানডে যদিও আজি টিউশ্যনলৈ মাতিছিলে তাইৰ ভাগৰ কোৰ্চটো মানে ক্লিয়াৰ হোৱা নাই যিহেতু নতুনকৈ তাইক দিছোঁ যে সেই ছাৰজনৰ ওচৰত সেইটো কাৰণে ছানডেও আছিলে ক্লাছ তাই মাত্ৰ আহি পাইছেহি এয়া বোলো খাই লৈ পঢ়ক আৰু ময়ো মানে অকণমান ৰেষ্ট কৰি দিয়াৰ পিছতহে ভাল পাইছোঁ একদম মাথাটো বহুত বেছি বিষাই গৈছিলে গৰম ঠাণ্ডা মানে এচিটোত তাতে হলটোত এচি আছিল ন এচিত ইমান সময় সোমাই থাকিলোঁ আকৌ গাড়ীটো এচিত গ'লোঁ সেনেকৈ মানে আকৌ গৰমত ওলাই আহিলোঁ সেনেকৈ কৰাৰ কাৰণে চাগে নেকি মাথাটো খুব বিষাইছিলে এতিয়া আৰাম পাইছোঁ বাৰু সেইফালে চাহ একাপ খাই দিলে ভাল পাম আৰু গ্ৰীণ টি বনাই থৈছোঁ সেয়া গ্ৰীণ টিখিনি লৈ যাওঁ মই একেলগতে চাহখিনি খাওঁ মাও নামঘৰৰ পৰা আহিলে মা হেৰি আমাৰ ইয়াত ভাদ মাহৰ মানে আৰম্ভণি দিনাখনৰ পৰাই নাম হৈ আছে গোটেই মাহটো নাম ল'ব গোটেই মাহটো মানে ভাল লাগে আৰু দিনত কি হয় আগবেলা নহ'লে পিছবেলা আইসকলে নাম ধৰে তেনেকৈ শৰাই দিয়ে তাৰপিছতে আকৌ গধূলি মানে ভকতে হেৰি ভাগত পঢ়ে এতিয়া গধূলি ভকত আহিছে আমাৰ ঘৰৰ সন্মুখতে আমাৰ নামঘৰ ভাগ এয়া মায়ে প্ৰসাদ ডেইলি আৰু এইকেইদিনা প্ৰসাদ আহিয়ে আছে ঘৰলৈ প্ৰসাদ আমাৰ ইয়াত আকৌ প্ৰত্যেক দিনাখনে মানে প্ৰত্যেক ঘৰ মানুহে সদায় বেলেগ বেলেগকৈ শৰাই দিয়ে সেই শৰাইত মানে আৰু চবে আমাৰো দিব লাগিব এদিন আৰু এয়া প্ৰসাদ এওঁ খালেগৈ আৰু প্ৰসাদৰ লগত মায়ে আৰু কিবা কিবি নিমকি চিমকি এনেকৈ মিঠাই চিঠাই আনিছিলে সেইবিলাক খালে ইহঁতে এতিয়া এইফালে মাজনীয়ে কেক খাব লৈছে
এইটো আনিছে মেংগো কেক, তাৰপৰা আৰু এইটো কি ড্ৰাই ফ্ৰুটছ লাড্ডু। এইটো মই খাই খুব ভাল পাওঁ। ভাল লাগে এইটো ড্ৰাই ফ্ৰুটছৰ এইটো লাড্ডুটো খাই বিৰাট টেষ্টি লাগে। তাৰপিছতে গ্ৰীণ টি শেষ হৈছিলে। মই গ্ৰীণ টি এইটো খাওঁ। এই মাজতে কোনোবাই সুধিছিলে মোক দেই গ্ৰীণ টি কোনটো খাওঁ। আমাৰ গ্ৰীণ টি মানে এই অৰ্গেনিকটো খাওঁ। আমাৰ DPIতে আছে মানে সেই গ্ৰীণ টি দোকানখন, তেহেঁতৰ তাৰ পৰা আনো। এই অৰ্গেনিক গ্ৰীণ টিটো মানে খাওঁ। এইটো ভৰাব লাগিব। গ্ৰীণ টি শেষ হৈ আছিলে। আৰু আজি মানে মই ঘৰত নাই যে, পাকঘৰটো ইমান বেছি খেলি মেলি হৈ আছে নহয়, মানে মায়ে ইমান ঠিক ঠাক কৰিব নোৱাৰে যে, মানে জোৰ বস্তু ততে থকা নিচিনা হৈ আছে, মানে এইবিলাক খেলি মেলি হৈ আছে। এতিয়া পাকঘৰটো অলপমান চিজিল কৰিব লাগিব চাহ তাহ খাই, আৰু তাৰপিছতহে মানে মই আকৌ বনোৱা সিজোৱাত লাগিম আৰু ৰাতিৰ চাহটো খাই লওঁ।